নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল যিহেতু আগৰ ভিডিঅ'বোৰত আমি অসমীয়া চলচ্চিত্ৰ গতিধাৰা পাঠ্যৰ সবিশেষ কথা আলোচনা কৰি পাঠ্য সম্পূৰ্ণ কৰিলোঁ সেয়ে আজিৰ ভিডিঅ'টোত আমি এটা নতুন কবিতা আৰম্ভ কৰিবলৈ গৈ আছো আৰু সেই কবিতাটিৰ নাম হ'ল কাঠমিস্ত্ৰীৰ ঘৰ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত সেয়ে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ মূল বিষয়বস্তু তথা সাৰাংশ আলোচনা কৰাৰ আগতে ইয়াৰ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত সম্পৰ্কে সবিশেষ কথা জানিব লাগিব যে তেওঁ কোন আছিল আৰু অসমীয়া সাহিত্য জগতলৈ তেওঁৰ অৱদান কিমানখিনি আছিলে সেয়ে আজিৰ ভিডিঅ'টোৰ আলোচনাৰ মূল বিষয়টো হ'ল ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰত প্ৰগতিবাদী ধাৰাৰ এক অগ্ৰণী কবি আছিল আমাৰ ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত ছাত্ৰসকল মন কৰিবা মই প্ৰথমে উল্লেখ কৰিছোঁ আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰত আধুনিক শব্দটো উল্লেখ কৰিছোঁ গতিকে ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত আছিলে আধুনিক যুগৰ কবি আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰত যিটো প্ৰগতিবাদী ধাৰা আছিলে আমাৰ আধুনিক যুগটোতো কেইবাটাও ধাৰা আছিলে প্ৰগতিবাদী সেই ধাৰাসমূহৰ এক অন্যতম ধাৰা আছিলে প্ৰগতিবাদী ধাৰা ছাত্ৰসকল এই প্ৰগতিবাদ সম্পৰ্কে মই অলপ পিছত আলোচনা কৰিম প্ৰথমে আমি ধীৰেন্দ্ৰ চন্দ্ৰ সম্পৰ্কে আলোচনা কৰিলোঁ এইগৰাকী কবিৰ জন্ম হৈছিলে গোলাঘাটৰ কৰুণাটিং বাগিচাত 1910 চনতে তেওঁৰ দেউতাকৰ নাম আছিল ডক্টৰ শৰৎচন্দ্ৰ দত্ত আৰু মাকৰ নাম আছিলে নয়নতৰা ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ দেউতাকৰ ঘৰ আছিলে বৰ্তমানৰ বাংলাদেশৰ ঢাকাৰ ওচৰত বিক্ৰমপুৰত তেওঁলোক প্ৰথম অৱস্থাত ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ দেউতাকৰ ঘৰ আছিলে প্ৰকৃততে বাংলাদেশৰ ঢাকাৰ ওচৰত বিক্ৰমপুৰতে তাৰ পিছত তেওঁলোক তাৰ পৰা আহি গোলাঘাটত নিগাজিকৈ থাকিবলৈ লয় সৰুকালতে তেওঁৰ পিতৃৰ মৃত্যু হোৱাতে দত্তদেৱে আনুষ্ঠানিক শিক্ষা আধাতে সাং কৰি ঘৰুৱাভাৱে পঢ়িবলৈ লয় এইগৰাকী কবিয়ে 1928 চনতে দেশৰ কামত সক্ৰিয়ভাৱে যোগদান কৰে আমি পাইছিলোঁ আগৰ পাঠ যেতিয়া জনতাৰ আহ্বান যেতিয়া কবিতাটি আমি আলোচনা কৰিছিলোঁ তাত জ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কে আলোচনা কৰাত সেই কথা উল্লেখ কৰিছিলোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালায়ো ভাৰতীয় স্বাধীনতা আন্দোলনৰ ভিন্ন আন্দোলনত তেওঁ যোগদান কৰিছিলে 42ৰ আন্দোলনত যোগদান কৰিছিলে সেইদৰে ধীৰেন্দ্ৰ চন্দ্ৰ দত্তয়ো দেশৰ কামত অৰ্থাৎ দেশ স্বাধীনতাৰ কামত তেওঁ সক্ৰিয়ভাৱে যোগদান কৰিছিলে 1928 চনৰ পৰাই দেশৰ স্বাধীনতা কামত যোগদান কৰি তেওঁ 2 বছৰ জেলতো থাকিব লগা হৈছিলে আৰু আমি জ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কে পঢ়িছিলোঁ যে তেওঁ আত্মগোপন কৰি থাকিবলগীয়া হৈছিলে 10 বছৰ আন্দোলনৰ কামত লগাৰ পাছতে তেওঁ সাম্যবাদৰ প্ৰতি আকৃষ্ট হয় সেই 10 বছৰ কাল ধাৰাবাহিকভাৱে দেশ স্বাধীনতা তথা দেশৰ আন্দোলনত তেওঁ যোগদান কৰাৰ পিছতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ পিছতে তেওঁ সাম্যবাদৰ প্ৰতি আকৃষ্ট হয় সাম্যবাদৰ আদৰ্শ অনুসৰণ কৰি তেওঁ কৃষক তথা বনুৱাৰ স্বাৰ্থৰ হকে কাম কৰি যায় আৰু 1936 চনতেই তেওঁ কাব্য সংকলন অভিযানখন প্ৰকাশ পায় সাম্যবাদ মানে হ'ল আমি দুটা কথা পাইছোঁ এটা হ'ল প্ৰগতিবাদী ধাৰা আৰু এটা হ'ল সাম্যবাদ এই প্ৰগতিবাদৰ লগত সাম্যবাদৰ সম্পৰ্ক আছে সাম্যবাদ হ'ল সমভাৱ অৰ্থাৎ সকলো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ইয়াৰ উপৰিও উচ্চ নিম্ন কোনো ভেদাভেদ নাৰাখি সকলোকে যেন সমানভাৱে
সকলোৱে যাতে অধিকাৰ পায়, নিজৰ প্ৰাপ্য পায় আৰু সকলোকে যাতে সকলোৱে সমভাৱে চায়, সেই দৃষ্টিভংগীকেই সাম্যবাদ বুলি কোৱা হয়। আৰু এই ধাৰাটোৰ আধুনিক যুগৰ, বিশেষকৈ মই আধুনিক যুগৰ কথা কৈ আছোঁ, আধুনিক যুগৰ বিশেষকৈ কবিসকলে এই ক্ষেত্ৰত, কবি তথা লেখকসকলে এই সাম্যবাদী ধাৰাৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হৈছিলে। কাৰণ তেওঁলোকে লক্ষ্য কৰিব পাৰিছিলে যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছতে বা স্বাধীনতাৰ পৰৱৰ্তী পৰ্যায়ত সমাজত সেই বৈষম্য দেখা পাইছিলে। সমাজত উচ্চ আৰু নিম্ন শ্ৰেণীৰ মাজত যি তাৰতম্য, যি পাৰ্থক্য, সেই পাৰ্থক্য তেওঁলোকে লক্ষ্য কৰিব পাৰিছিলে। ইয়াৰ উপৰিও তেওঁলোকে কৃষক, শ্ৰমিক তথা শ্ৰমজীৱী লোকসকলৰ দুখ দুৰ্দশা তেওঁলোকে বাস্তৱ সমাজত তেওঁলোকে প্ৰত্যক্ষ কৰিছিল, তেওঁলোকে লক্ষ্য কৰিছিলে। আৰু সেই অনুভূতিসমূহক লৈয়ে সেই কষ্টবিলাক বা শ্ৰমিক শ্ৰেণীৰ লোকসকলৰ দুখ দুৰ্দশা তেওঁলোকে উপলব্ধি কৰিব পাৰিছিল। আৰু সেইকাৰণেই বেছিভাগ আমাৰ কবিসকলে তেওঁলোকৰ কবিতাত সমাজৰ নিম্ন শ্ৰেণী তথা শ্ৰমজীৱী লোকসকলৰ দুখ দুৰ্দশাৰ প্ৰতিচ্ছবি, দুখ দুৰ্দশাৰ প্ৰকাশ তেওঁলোকৰ কবিতাত লক্ষ্য কৰা যায়। 1936 চনত তেওঁ কাব্যগ্ৰন্থখন আছিলে, কবিতা পুথিখন আছিলে কি অভিযান। গতিকে তোমালোকৰ পাঠ্যক্ৰমত ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত সম্পৰ্কে, তেওঁ কি ৰচনা কৰিছিল সেই সম্পৰ্কে কেৱল অভিযানৰ কথা উল্লেখ আছে, কেৱল অভিযানৰ কথা উল্লেখ আছে। গতিকে তোমালোকে এই ক্ষেত্ৰত মনোযোগ দিব লাগিব যে তেওঁ প্ৰশ্ন এনেকুৱা ধৰণৰ হৈ যাব, ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ দ্বাৰা ৰচিত কাব্য সংকলনটিৰ নাম কি আছিলে, বা এনেকুৱা দি দিব পাৰে অভিযান কাব্য সংকলন বা কাব্যগ্ৰন্থখনৰ ৰচক কোন আছিল। এতিয়া আহোঁ অসমীয়া কবিতাৰ জগতত প্ৰগতিবাদী ভাৱধাৰাৰ শ্ৰেষ্ঠ কবিতা হিচাপে আমি কাঠমিস্ত্ৰী ঘৰ কবিতাটিৰ নাম উল্লেখ কৰিব পাৰি। আৰু কেতবোৰ সমালোচকেও এই কবিতাটি বিশেষভাৱে উচ্চ প্ৰশংসা কৰি শ্ৰেষ্ঠ প্ৰগতিবাদী কবি বুলি অভিহিত কৰিছিল, প্ৰগতিবাদী কবিতা বুলি অভিহিত কৰিছিলে। এই ক্ষেত্ৰত বিখ্যাত কবি তথা সমালোচক নৱকান্ত বৰুৱাই কৈছিলে যে মোক যদি কোনোবাই 10টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হ'ব কাঠমিস্ত্ৰী ঘৰ। ছাত্ৰসকল মন কৰিবা, নৱকান্ত বৰুৱাই বিখ্যাত কবি আৰু সমালোচকো আছিল নৱকান্ত বৰুৱা। গতিকে নৱকান্ত বৰুৱাই এই কথাটো কৈছিলে যে মোক যদি কোনোবাই 10টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হ'ব আমাৰ কাঠমিস্ত্ৰীৰ ঘৰ। গতিকে ইয়াৰ পৰা তোমালোকৰ ধাৰণা স্পষ্ট হ'ব যে কাঠমিস্ত্ৰী ঘৰ কবিতাটি আধুনিক প্ৰগতিবাদী কবিতাৰ এক উৎকৃষ্ট তথা শ্ৰেষ্ঠ কবিতা বুলি শ্ৰেষ্ঠ কবিতাৰ শাৰীত ৰাখিব পাৰি। আৰু এটা কথা মন কৰিবা যে কাঠমিস্ত্ৰী ঘৰ কবিতাটি 1939 চনত প্ৰকাশ পাইছিলে। এতিয়া আহোঁ প্ৰগতিবাদী কবিতা। কাৰণ আমি প্ৰথমতেই পাইছিলোঁ যে আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰত প্ৰগতিবাদী ধাৰাৰ এক অগ্ৰণী কবি আছিল আমাৰ ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত। গতিকে সাম্যবাদ সম্পৰ্কে মই আলোচনা কৰিলোঁ। এতিয়া আহোঁ প্ৰগতিবাদী কবিতা মানেনো কি। প্ৰগতি শব্দৰ অৰ্থ যদি আমি আভিধানিক অৰ্থ চাওঁ, তেনেহ'লে প্ৰগতি শব্দৰ অৰ্থ হ'ল উন্নতি বা সমৃদ্ধি। 20 শতিকাৰ 40 দশকত জয়ন্তী আলোচনীৰ জৰিয়তে অসমীয়া কবিতাৰ ক্ষেত্ৰখনলৈ প্ৰগতিশীল চিন্তাৰ ঢল নামি আহিছিল। মন কৰিবা ছাত্ৰসকল, 20 শতিকাৰ অৰ্থাৎ বিংশ শতিকাৰ কথা কোৱা হৈছে।
20 শতিকাৰ 40 দশকৰ জয়ন্তী আলোচনীৰ জৰিয়তেহে অসমীয়া কবিতাৰ ক্ষেত্ৰখনলৈ প্ৰগতিশীল ধাৰাৰ তথা চিন্তাৰ ঢল নামি আহিছিল। আমি জয়ন্তী আলোচনী সম্পৰ্কে হস্তিবিদ্যানব পুথি যেতিয়া পাঠ আলোচনা কৰিছিলোঁ, আলোচনা কৰোঁতে উপৰঞ্চিত সেই কথা উল্লেখ আছিলে যে সূৰ্যকুমাৰ ভূঞা সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ আৰু তাতেই জয়ন্তী আলোচনীৰ কথা উল্লেখ আছিলে যে জয়ন্তী আলোচনীৰ প্ৰথমজন সম্পাদক আছিলে ৰঘুনাথ চৌধুৰী। 1938 চনতে জয়ন্তী আলোচনীখন প্ৰথমে সম্পাদক আছিল আমাৰ ৰঘুনাথ চৌধুৰী। জয়ন্তীৰ 3টা পৰ্যায় আছিলে। ইয়াৰ পিছত দ্বিতীয় বিশ্বযুদ্ধৰ সৃষ্টি কৰা অনাটনৰ কাৰণে আলোচনীখন আকৌ বন্ধ হৈ গৈছিল 1942 চনতে। কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ সম্পাদনাত যুটীয়াভাৱে সম্পাদনা কৰিছিলে আৰু সেই সম্পাদনাত আকৌ দ্বিতীয় পৰ্যায়ৰ জয়ন্তী আলোচনীখন আকৌ প্ৰকাশ লাভ কৰে আৰু সেই চনটো আছিলে 1943 চনতে। ইয়াৰ পিছত কমল নাৰায়ণ দেৱৰ হঠাৎ মৃত্যু হোৱাতে জয়ন্তী আলোচনীখন দ্বিতীয় পৰ্যায়ৰ আলোচনীখন আকৌ মৃত্যু ঘটে। স্বৰাজোত্তৰ কালত 1952 চনতে আলোচনীখনৰ তৃতীয় পৰ্যায় প্ৰকাশ আৰম্ভ হয় আৰু সেই সময়ৰ সম্পাদক আছিলে আমাৰ শুক্লেশ্বৰ বৰা। গতিকে জয়ন্তী আলোচনীৰ 3টা পৰ্যায়ত আছিলে। সেই জয়ন্তী আলোচনীৰ মুখ্যতঃ গুৰি ধৰিছিল আমাৰ প্ৰগতিবাদী ধাৰাৰ কবিতাসমূহে। অৰ্থাৎ জয়ন্তী আলোচনীৰ পাততে আমি ক'বলৈ গ'লে বিশেষকৈ জয়ন্তী আলোচনীৰ পাততে প্ৰগতিবাদী কবিতাৰ ধাৰাবাহিকতা চলিছিলে। এই সময়ত জয়ন্তীৰ পাতত ভালেসংখ্যক কবিৰ কবিতা প্ৰকাশিত হৈছিল আৰু জয়ন্তী আলোচনীৰ পাততে প্ৰগতিবাদী কবিতাৰ ভালেখিনি কবিতা প্ৰকাশ পাইছিলে। ৰোমান্টিক কবিতাৰ সৌন্দৰ্য উপাসনাৰ বিপৰীতে অসমীয়া কবিতাত কঠোৰ সমাজ বাস্তৱতাৰ চিত্ৰ প্ৰকাশ পাবলৈ লয় এই ধাৰাটিৰ আগমনে। অৰ্থাৎ প্ৰগতিবাদী ধাৰাটিৰ আগমনে ৰোমান্টিক ভাৱধাৰা আমি ইতিমধ্যে পাইছিলোঁ যে জোনাকী যুগৰ পৰৱৰ্তী অৰ্থাৎ ৰোমান্টিক যুগৰ পিছৰ যুগত সমাজৰ বাস্তৱ দিশসমূহ লেখক তথা কবিসকলে সাহিত্যিকসকলে তেওঁলোকৰ সাহিত্যৰাজিৰ মাজত উপস্থাপন কৰিছিল। ইয়াৰ একমাত্ৰ কাৰণ আছিলে যে ৰোমান্টিক যুগত কি হৈছিলে, দ্বিতীয় বিশ্বযুদ্ধৰ সৃষ্টিৰ পিছত যি ভয়াৱহতাৰ সৃষ্টি হৈছিলে আৰু সেই দ্বিতীয় মহাসমৰৰ যি ধ্বংসলীলা হৈছিলে সেই ধ্বংসলীলাই প্ৰত্যেকজন ব্যক্তিকে তথা প্ৰত্যেকজন সাহিত্যিকক বাস্তৱ সমাজৰ বা বাস্তৱ দিশৰ প্ৰতি চিন্তা কৰিবলৈ তেওঁলোকক বাধ্য কৰাইছিলে আৰু সেয়েহে তাৰ পিছতহে কি হৈছিল অসমীয়া সাহিত্য জগতলৈ বাস্তৱবাদী ধাৰাৰ আগমন ঘটিছিল। উল্লেখযোগ্য যে জয়ন্তী গোষ্ঠীৰ কবিসকল আকৰ্ষিত হয় সাম্যবাদী ভাৱধাৰাৰ প্ৰতি আৰু এই কবিসকলকে প্ৰগতিশীল কবি বুলিও কোৱা হয়। এই কবিসকলে প্ৰধানতঃ কৃষক, শ্ৰমিক আৰু সমাজৰ নিম্ন শ্ৰমিক শ্ৰেণীৰ লোকসকলৰ জনসাধাৰণৰ সুখ দুখ আৰু সংগ্ৰামৰ ছবি অংকন কৰে। মই উল্লেখ কৰিছিলোঁ সাম্যবাদী ধাৰাত কবিসকলে সাম্যবাদী গোষ্ঠীৰ বা প্ৰগতিশীল বা প্ৰগতিবাদী ধাৰাৰ কবিসকলে বিশেষকৈ সমাজৰ শ্ৰমিক শ্ৰেণীৰ লোকসকলৰ সংগ্ৰাম আৰু সুখ দুখ তথা সংগ্ৰামৰ ছবিবিলাক তেওঁলোকে উপলব্ধি কৰিছিল আৰু সেইখিনি তেওঁলোকৰ কবিতাৰ মাজত উপস্থাপনো কৰিছিলে। গতিকে প্ৰগতিবাদী ধাৰা
হল প্ৰগতি মানে উন্নতি আৰু সেই উন্নতি সাধন কৰিবৰ কাৰণে আমাৰ সমাজখন তেতিয়াহে উন্নতি হ'ব যেতিয়া সমাজত উচ্চ নিম্নৰ মাজত কোনো ধৰণৰ ভেদাভেদ নাথাকিব সকলোকে সমমৰ্যাদা দিয়া হ'ব আৰু সকলোৱে যাতে নিজৰ প্ৰাপ্যখিনি সমভাৱে লাভ কৰিব পাৰে তেতিয়াহে আমাৰ সমাজখন উন্নতি তথা প্ৰগতি হ'ব আৰু তাৰ কাৰণে আমাৰ সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকল তথা শ্ৰমিক শ্ৰেণীৰ লোকসকলৰ প্ৰতি কোনেও লক্ষ্য নকৰে আৰু আমাৰ কবিসকলে সেই শ্ৰমিক শ্ৰেণীৰ লোকসকলৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি তেওঁলোকে উপলব্ধি কৰিছিলে তেওঁলোকৰ জীৱনৰ দুখ কষ্ট তথা সংগ্ৰামক আৰু তাকেই তেওঁলোকৰ কবিতাৰ মাজত সুন্দৰ ৰূপত উপস্থাপন কৰিছে এই ক্ষেত্ৰত আমি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ কথা নাম উল্লেখ কৰিব পাৰি ইয়াৰ উপৰিও আমাৰ কেতবোৰ কবিতা আছিলে যিবিলাক কবিতাত সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলৰ ৰাজপথৰ কথাও আমি উল্লেখ কৰিব পাৰিব ইয়াৰ উপৰিও আমি বেশ্যা কয়লা ইত্যাদি কবিতাৰ কথাও উল্লেখ কৰিব পাৰি সেই কবিতাবিলাকত অতি সুন্দৰভাৱে সমাজৰ নিম্ন মধ্যবিত্ত তথা সমাজৰ এক নিৰ্দিষ্ট শ্ৰেণীৰ লোকসকলক উপস্থাপন কৰা হৈছে আৰু তেওঁলোকৰ জীৱনৰ সংগ্ৰামময় ছবিবিলাক কবিতাত সুন্দৰভাৱে উপস্থাপন কৰা হৈছে প্ৰগতিবাদী ধাৰাৰ কবিসকলৰ ভিতৰত আমি ক'ব পাৰি কেশৱ মহন্ত তোমালোকে পাবা আমি ইয়াৰ পিছৰ যিটো কবিতা আমি আলোচনা কৰিম আঘোণৰ কুঁৱলী কবিতাটিৰ লেখক আছিল কেশৱ মহন্ত ইয়াৰ পিছত কেশৱ মহন্তৰ আমাৰ পৃথিৱী ক'ব পাৰি প্ৰগতিবাদী ধাৰাৰ এক উল্লেখযোগ্য কবিতা অমূল্য বৰুৱাৰ কয়লা কবিতাটি প্ৰগতিবাদী ধাৰাৰ কবিতা ইয়াৰ উপৰিও অমূল্য বৰুৱাৰ আৰু কেতবোৰ আছিলে বেশ্যা কুকুৰ ইত্যাদি কবিতাটিৰ মাজেৰে সমাজৰ বাস্তৱ দিশসমূহ সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলৰ এক নিৰ্দিষ্ট শ্ৰেণীৰ লোকসকলৰ জীৱনৰ বাস্তৱ ঘটনাসমূহক তেওঁ উপস্থাপন কৰিবলৈ সক্ষম হৈছে ভৱানন্দ দত্তৰ ৰাজপথ তোমালোকে একাদশ শ্ৰেণীটো পাই আহিছা ভৱানন্দ দত্তৰ ৰাজপথ কবিতাটি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি আদি কেতবোৰ প্ৰভাৱশালী প্ৰগতিবাদী কবিৰ নাম আমি ল'ব পাৰি ছাত্ৰসকল আজিৰ ভিডিঅ'টিত ইমানতেই আমি আলোচনা কৰিছিলোঁ ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত সম্পৰ্কে আলোচনা কৰাত তেওঁ কোন যুগৰ কবি আছিলে ইয়াৰ উপৰিও সেই যুগৰ কি ধাৰাৰ ওপৰত প্ৰগতিবাদী ধাৰাৰ ওপৰত যে কেনেকুৱা ধৰণৰ তেওঁলোকে কবিতা ৰচনা কৰিছিলে কি দিশৰ ওপৰত গুৰুত্ব দিছিলে সেই ধাৰাটি অৰ্থাৎ প্ৰগতিবাদী ধাৰা সাম্যবাদৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে আৰু সেই সাম্যবাদত গুৰুত্ব দিওঁতে কবিসকলে কোন দিশৰ ওপৰত লক্ষ্য ৰাখ কৰিছিল আৰু কোন দিশৰ ওপৰত লক্ষ্য কৰি সেইসমূহ কবিতাৰ মাজত উপস্থাপন কৰিছিলে ইয়াৰ উপৰিও ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ সম্পৰ্কে সমালোচকসকলে কি ধৰণৰ মতামত আগবঢ়াইছিলে সেই সকলোখিনি কথা আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিলোঁ আশা কৰোঁ তোমালোকে ভালকৈ বুজি পাইছা আৰু আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি সুন্দৰভাৱে পুংখানুপুংখভাৱে আলোচনা কৰিম গতিকে আজিলৈ ইমানতেই ধন্যবাদ